হেল্ল' ডেকালৰ নমস্কাৰ মই এইবাৰ ইলেকশ্যন খেলিছোঁ দেই। মোৰ মানে মই অগপৰ হৈ উঠিছোঁ, মোক ভোটটো দিবা আৰু মই যদি এবাৰ যদি কেনেবাকৈ জিকি যাওঁ আৰু মোৰ চৰকাৰখন আহি যায়, তোমালোকে একো এটা কৰিব নালাগে, বহি খাবলৈ পাবা। এতিয়া কিবা এটা হ'লেও কৰিব লগা হৈছে যদি মোৰ চৰকাৰখন আহি যায় কেনেবাকৈ। তোমালোকে এতিয়াতো মামাই কণ্ট্ৰলৰ পৰা চাউল দিছে, তোমালোকে এটলিষ্ট তোমালোকে কণ্ট্ৰললৈকে যাব লগা আছে। মোৰ চৰকাৰখন আহি গ'লে তোমালোকে কণ্ট্ৰল যাব দৰকাৰ নাই, ঘৰত একদম ঘৰৰ সন্মুখত আহি চাউল পৰিবহি। ইমানে কথা দিলোঁ ডেকালৰ, মোক ভোটটো দিবা দেই আৰু লগৰখিনিক ক'বা। তোমালোকৰ ফটাহি কথাবিলাক চব বুজি পালোঁ, চব দেখিলোঁ। একো চৰকাৰ মোৰ একো দৰকাৰ নাই, মোক একো মই ভোটো নিদিওঁ, মোক চৰকাৰো দৰকাৰ নাই। এইখন চৰকাৰে যিটোহে কৰিলে গোটেইখন মাইকী তলতীয়া কৰি পেলাইছে আমাৰ মতা মানুহখিনি। একো আমাৰ নামানে, গোটেই মাইকীলৈকে পায়। কিমান ঘৰত লাচৰ পৰা খাই থাকিব লগা হৈছে, গোটেইখন মাইকী তলতীয়া কৰি পেলাইছে। নালাগেও মোৰ একো চৰকাৰ নাই, যি হৈ থাকে চাওক মোক এইবিলাক ভোটৰ কথা নক'ব। মই পলিটিক্স বেয়া পাওঁ। মই জুবিন দা দেশৰ মানুহ মই জুবিন দাৰ দৰে মই একো পলিটিক্স ভাল নাপাওঁ, গম পাইছেনে? আপোনালোকৰ দৰে সেই টকা খোৱা সকলো নহয় মই। কেনেকুৱা ল'ৰা একো বুজি নাপায় ইমানখন সুবিধা কৰি দিম বুলি কৈছোঁ। ইয়াত পিছত পস্তাবি। এতিয়া মোৰ লগত বল, নিৰ্বাচনৰ কেম্পেইনিং কৰিবলৈ বল। সেই কালি পৰহি ভোট মোক আৰু সহায়টো কৰি দিবি আৰু ওচৰৰ মানুহ হয়নো মোক সহায় কৰিব নিবিচাৰনে? মই জিকিলে কিমান ভাল হ'ব তহঁতৰ। এবাৰ মোক জিকাই দেচোন, কি কৰি দিম মই তহঁতৰ লাইফ ষ্টাইল মই চেঞ্জ কৰি দিম, গম পাইছনে? দেখিছো তহঁতৰ নিচিনা সেই নেতাবোৰৰ মুখা পিন্ধা মুখখন আগতেই চিনি থৈছো। এতিয়াহে নিযুগতে ভোট নাপাওঁতে আমাৰ ভৰি আহি পইচাহি জিকাৰ পিছত তহঁতৰ সেই চেহেৰাটো দেখা দূৰে কথা, তহঁতৰ ভাতৰ গোন্ধ শুহিবলৈকেও আমি নাপাম। আৰু তহঁতে যে আমাক পাতি দিবি সেইটো বহুত ডাঙৰ কথা। তেতিয়া আৰু সেই ধুনীয়াকৈ ঘৰে বাৰীয়ে বনাই লোৱা বিল্ডিঙৰবোৰৰ পৰা চাই থাকিবা ৰাইজক, আৰু সেই ফেমিলি ট্ৰিপত যাবা, বিদেশত ফুৰিবলৈকে। সেয়াহে আৰু তোমালোকৰ ইলেকশ্যন খেলাৰ লক্ষ্য। ভুল বুজিছা দেই, তুমি ভুল বুজিছা। মই ভালকৈ তোমাক বুজাই দিম। হা বলা মোৰ লগত বলা। সঁচা কথা ক'লে গাত লাগিছে এতিয়া।